মাননীয় ইন্দ্ৰ শৰ্মা ডাঙৰীয়া, উপস্থিত থকা বিধায়িনী দলৰ দলপতি মাননীয় দেৱব্ৰত শইকীয়া ডাঙৰীয়া, উপস্থিত থকা সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়া, প্ৰাক্তন সভাপতি ভূপেন বৰা ডাঙৰীয়া, প্ৰাক্তন সভাপতি ৰিপুণ বৰা ডাঙৰীয়া, প্ৰাক্তন অধ্যক্ষ মহোদয় টংক বাহাদুৰ ৰায় ডাঙৰীয়া, প্ৰাক্তন সাংসদ আৰ পি শৰ্মা ডাঙৰীয়া, প্ৰাক্তন বিধায়ক পদুম বাহাদুৰ চৌহানদেৱ ডাঙৰীয়া আৰু উপস্থিত থকা বিধায়িকা শিৱামণি বৰা ডাঙৰীয়ানী, প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক এখন জিলাৰ তত্ত্বাৱধায়ক জয়প্ৰকাশ দাস ডাঙৰীয়া, জিলা কংগ্ৰেছৰ সভাপতি প্ৰশান্ত হাজৰিকা ডাঙৰীয়া আৰু জিলা কংগ্ৰেছৰ জ্যেষ্ঠ উপসভাপতি মনোজ গৌতম ডাঙৰীয়াকে প্ৰমুখ্যে কৰি মঞ্চত উপস্থিত থকা আমাৰ প্ৰয়াত বাবুলাল ছবিলাল উপাধ্যায়দেৱৰ পৰিয়ালৰ সদস্য মহোদয় আৰু ইয়াত উপস্থিত থকা বিভিন্ন আমাৰ দল সংগঠনৰ পৰা অতিথিসকল, উপস্থিত থকা শ্ৰদ্ধেয় ৰাইজ, দলৰ সতীৰ্থসকল, সাংবাদিক বন্ধুসকল, আজি আমাৰ সকলৰ বাবে এটা গুৰুত্বপূৰ্ণ দিন। বহুত বছৰ ধৰি আমাৰ মনৰ ভিতৰত এটা হেঁপাহ আছিল যে বাবু ছবিলাল উপাধ্যায়দেৱৰ প্ৰতিমূৰ্তি প্ৰদেশ কংগ্ৰেছৰ ফালৰ পৰা আমি স্থাপন কৰিবলৈ বিচাৰোঁ। মনৰ হেঁপাহ যদিও আছিল, বিভিন্ন অসুবিধা থকা বাবে আমি এই সিদ্ধান্ত ল'বলৈ আমি বিভিন্ন প্ৰক্ৰিয়া আমি চাই আছো আৰু সেইকাৰণে মই বিশেষভাৱে এইখন গাঁৱৰ বিষ্ণু মন্দিৰ পৰিচালনা সমিতিৰ সদস্যসকলক, বিষয়বাবীসকলক আমাৰ ফালৰ পৰা, প্ৰদেশ কংগ্ৰেছৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিবলৈ বিচাৰিছোঁ। তেওঁলোকৰ সহায় সহযোগিতা নাথাকিলেহেঁতেন তেতিয়া কেতিয়াও আমি নিজৰ মনৰ হেঁপাহ পূৰণ কৰিব নোৱাৰিলোঁ। আৰু আমাৰে সৌভাগ্য যে যি গাঁৱত বাবু ছবিলাল উপাধ্যায়দেৱৰ জন্ম হ'ল, বালিপুখুৰী, সেই গাঁৱৰ ভিতৰতে আমি তেখেতৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ এই প্ৰতিমূৰ্তি আমি স্থাপন কৰিবলৈ সক্ষম হ'ম। বিভিন্ন সময়ত আমাৰ কংগ্ৰেছ দলে আমাৰ অসমৰ গোৰ্খা সমাজৰ হৈ ৰাজনৈতিকভাৱে, অৰ্থনৈতিকভাৱে, সামাজিকভাৱে বিভিন্ন ধৰণৰ পদক্ষেপ লৈছে। মোক মনত পৰে যে কেনেদৰে কংগ্ৰেছ চৰকাৰ দিনত আমাৰ প্ৰায় 100জন গোৰ্খা সমাজৰ শিক্ষকসকলক নিযুক্তি দিয়া হৈছে। এইখিনিও কথা মোক মনত পৰে আৰু আমাৰ সদায় চেষ্টা থাকে যে মই সদনৰ ভিতৰত যেতিয়া যাওঁ দেখা পাওঁ যে মাত্ৰ এজনে সাংসদ, সাধাৰণতে দাৰ্জিলিং লোকসভা সাংসদজনে সমগ্ৰ ভাৰতৰ গোৰ্খা সমাজৰ হৈ মাত মাতে। কিন্তু গোৰ্খা সমাজ মাত্ৰ দাৰ্জিলিঙত নাই, ভাৰতৰ প্ৰত্যেক প্ৰদেশত আছে, উত্তৰাখণ্ডৰ পৰা আৰম্ভ কৰি আমাৰ অসমলৈ। আৰু সেইকাৰণে যেতিয়া মই সদনৰ ভিতৰত এনেকুৱা এটা পৰিস্থিতি চালো, এতিয়া ক'ৰবাত মোৰ মনত এটা সিদ্ধান্ত মই মনে মনে ল'লো যে 2014 চনৰ পৰাই এই সিদ্ধান্ত ল'লো যে সদনৰ ভিতৰত গোৰ্খা সমাজৰ দ্বিতীয় প্ৰতিনিধি হিচাপে মই আগবাঢ়ি যাম আৰু অসমৰ আৰু ভাৰতৰ গোৰ্খা সমাজৰ হৈ মই মাত মাতিম। আৰু সেইকাৰণে কেতিয়াবা চিঠি যোগেদি, কেতিয়াবা বক্তৃতাৰ যোগেদি, কেতিয়াবা সাংসদ এলেকা উন্নয়ন পুঁজিৰ যোগেদি আমি গোৰ্খা সমাজৰ প্ৰতি নিজৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। মোক মনত পৰে যেতিয়া NRC যেতিয়া প্ৰথমবাৰ ড্ৰাফ্ট NRC ওলাইছিল 2018 চনত, তেতিয়া বহুত গোৰ্খা মানুহবোৰ NRCৰ পৰা বাদ পৰি গৈছে। মই সদনৰ ভিতৰত মই উত্থাপন কৰিছিলোঁ যে কেনেদৰে দুৰ্গা খাতিবাদা পৰিয়ালৰ সদস্যসকল NRCৰ ভিতৰত আছিল। সদনৰ ভিতৰত মই কৈছোঁ
মই চিঠিৰ যোগেদি ৰাজনাথ সিঙক মই অগষ্টৰ 2018 চনত কৈছোঁ যে কেনেদৰে আমাৰ ফাইনেল ড্ৰাফ্ট NRC ওলাইছিল তাৰ পৰা বহুতখিনি আমাৰ গোৰ্খা মানুহ বঞ্চিত হৈছে। অধৰা NRC কথা নহয়, কেতিয়াবা ভাষা লৈও মই আমাৰ মানুহৰ সমস্যাবোৰ উত্থাপন কৰিছোঁ। একে 2018 চনত এই সময়ত কেন্দ্ৰ চৰকাৰে এটা সিদ্ধান্ত ল'লে যে MA প্ৰগ্ৰাম, লং ডিষ্টেন্স MA প্ৰগ্ৰাম নেপালীত তেওঁলোকে বাতিল কৰিলে। বহু দিনৰ পৰা এটা লং ডিষ্টেন্স MA প্ৰগ্ৰাম চলি আছিল নেপালীত, কিন্তু এইখন কেন্দ্ৰীয় চৰকাৰে বাতিল কৰিলে। সেই সিদ্ধান্ত বিৰোধিতা মই কৰিছোঁ। একেৰাহে বিভিন্ন সময়ত আমি আমাৰ কেন্দ্ৰীয় চৰকাৰৰ শিক্ষা মন্ত্ৰীলৈ আমি চিঠি প্ৰেৰণ যোগেদি চিঠি প্ৰেৰণ কৰাৰ পিছত আমি কৈছোঁ যে এইখিনি কথা আমি মানুহক জনাব লাগিব যে গোৰ্খাসকল মাত্ৰ দাৰ্জিলিঙত নাই, অসমৰ ভিতৰতো স্বাধীনতা সংগ্ৰামত তেওঁলোকৰ অৰিহণা আছে। আৰু বাৰম্বাৰ মই চিঠি যোগেদি কেন্দ্ৰীয় চৰকাৰক অৱগত কৰাইছোঁ যে বাবু ছবিলাল উপাধ্যায়ৰ কথাবোৰ আমাৰ NCERT কিতাপৰ ভিতৰত উল্লেখ কৰি আমি সমগ্ৰ ভাৰতৰ মাজত আমি প্ৰচলিত কৰিব লাগিব। কেতিয়াবা স্পেলিং এৰাৰ কেন্দ্ৰ চৰকাৰে এবাৰ এটা লিষ্ট ওলালে, OBC লিষ্ট ওলালে অসমৰ কাৰণে, আৰু তাত কিমান যে ভুল, তেওঁলোকে আমাৰ গোৰ্খা বিভিন্ন সমাজৰ নামখিনিও ভালকৈ শুদ্ধকৈ লিখিব নোৱাৰিলে। সেই সময়তো মই আমাৰ 2020 চনত থাৱাৰচন্দ গেহলট আমাৰ ছ'চিয়েল জাষ্টিছ এণ্ড এনভাইৰনমেণ্টৰ কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰী আছিল। সেই সময়তো মই কৈছিলোঁ যে আপোনালোকে যে OBC লিষ্ট ওলাইছে তাত আপোনালোকৰ আমাৰ গোৰ্খা সমাজৰ বহুতখিনি নাম আপোনালোকে শুদ্ধকৈ লিখা নাই। তাৰপিছত আমি দেখা পালোঁ কি যে 22 চনত আমাৰ যে গুৱাহাটী ৰেডিঅ' নেটৱৰ্ক আছে, প্ৰত্যেক দিন 5 মিনিটৰ এটা নেপালী নিউজ বুলেটিন ওলায়, যে 3টা বজাত ওলায়, 3:15। এই ইমান দিনৰ পৰা ধৰি আহি এই প্ৰত্যেক দিন 5 মিনিটৰ 3:15 দুপৰীয়া এই নেপালী নিউজ বুলেটিন এইখন চৰকাৰে বন্ধ কৰিলে। এই সিদ্ধান্ত মই বিৰোধিতা কৰিছোঁ। যে কিয় কৰিলে? এনেদৰে বিভিন্ন সময়ত কেতিয়াবা সংসদ এলেকাও পুঁজি যোগেদি আমাৰ যে শ্বহীদ আমাৰ বৰপথাৰ আমাৰ গোলাঘাট ডিষ্ট্ৰিক্টৰ এজন শ্বহীদ পদম বাহাদুৰ শ্ৰেষ্ঠ, মই তেখেতৰো এটা প্ৰতিমূৰ্তি নিজৰ সংসদ এলেকা পুঁজি যোগেদি আমি এটা প্ৰতিমূৰ্তি স্থাপন কৰিলোঁ। এনেদৰে আমি বিভিন্ন সময়ত আমি মাত পাতি গৈ আছোঁ। আজি মোৰে সৌভাগ্য যে আমি সংসদ এলেকা উন্নয়ন পুঁজি যোগেদি আমাৰ এইটো 12 ফুটৰ নেকি 12 ফুটৰ এটা প্ৰতিমূৰ্তি বাবুলাল ছবিলাল উপাধ্যায়ৰ প্ৰতিমূৰ্তি আমি স্থাপন কৰিব পাৰিছোঁ। এই ক্ষেত্ৰত আজি গুৰুত্বপূৰ্ণ দিনত যিদৰে মানুহবোৰ ওলাই আহিছে, কংগ্ৰেছৰ সতীৰ্থসকল ওলাই আহিছে, মই আশা কৰোঁ যে যিবোৰ কথা আমাৰ ৰকিবুল হুছেইন ডাঙৰীয়া, আমাৰ ভূপেন বৰা ডাঙৰীয়া, আমাৰ বিধায়ী দলৰ দলপতি যিসকল কথাবোৰ ক'লে সেইখিনি কথা আপোনালোকে ঘৰে ঘৰে লৈ যাব। আৰু বিশেষভাৱে বিশ্বনাথ জিলা কংগ্ৰেছ আজি সুন্দৰকৈ যি দীঘলীয়া বাইক ৰেলী যোগেদি আমাক স্বাগতম জনালে, মই তাৰ বাবে বিশ্বনাথ জিলা কংগ্ৰেছৰ বিভিন্ন সতীৰ্থসকলক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ পুৰোহিতসকলে খুব সুন্দৰকৈ পূজা যোগেদি আমাক এই প্ৰতিমূৰ্তি উন্মোচন কৰাত আমাক সহায় কৰিলে। মই আমাৰ পুৰোহিতসকল সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। শেষত গৈ আপোনালোকে দেখিছে যে চাৰিওফালে কংগ্ৰেছ দলৰ গতি আৰু বৃদ্ধি পাইছে, আৰু মানুহবোৰে কৈছে যে এইবাৰ যুঁজ এখন হ'ব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমি মুখ্যমন্ত্ৰী অধিকাৰ কৰা। তেখেতৰ বহুত অন্যায় হ'ল, বহুত অত্যাচাৰ হ'ল, বহুত অহংকাৰ হ'ল, তেওঁলোকৰ দাদাগিৰি আৰু নচলিব। অসমৰ ৰাইজ জাগিছে, জাগিবই, অসমৰ ৰাইজ যুঁজিব, অসমৰ ৰাইজ জিকিব। এইখিনিয়ে কথা কয় মই ইয়াত নিজৰ চমু দুআষাৰ সামৰিছোঁ। ধন্যবাদ। জয় হিন্দ, জয় আই অসম, জয় গোৰ্খা। মই এটা সৰু অনুৰোধ কৰিছোঁ যে আমাৰ ছবিলাল উপাধ্যায় দেৱৰ পৰিয়ালৰ এগৰাকী সদস্য আমাৰ মাজত আছে, চমুকে দুআষাৰ ক'বলৈ মই তেখেতক অনুৰোধ কৰিছোঁ। আৰু তাৰ পিছত তেখেতৰ পিছত আমাৰ ইন্দ্ৰ শৰ্মা ডাঙৰীয়া চমু দুআষাৰ।
আপুনি ক'ব পাৰে আপোনালোকে ইমান সময় ধৈৰ্যৰে আমাৰ ককাৰ প্ৰতিমূৰ্তি উন্মোচনত আহি যিটো সহায় সহযোগ আগবঢ়ালে সেইকাৰণে সমূহ ৰাইজক প্ৰথমে ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ সাংসদ আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই যিটো কষ্টৰে আজি প্ৰতিমূৰ্তি উন্মোচনত আহি আৰু বিভিন্ন সহায় সহযোগিতা আগবঢ়াই আমি প্ৰতিষ্ঠা কৰিলে তেখেতকো আমাৰ বংশৰ হৈ আৰু ৰাইজৰ হৈ যথেষ্ট ধন্যবাদ আৰু আন্তৰিক শুভেচ্ছা জনাইছোঁ। লগতে আগৰ পুৰণি সাংসদ আমাৰ বিধায়ক সকলোকে ধন্যবাদ দিলোঁ, যাতে এনে অলপ পলম হ'লেও তেওঁলোকে আজি উপলব্ধি কৰিছে। ককাৰ মূৰ্তি কাহানিবাৰ হ'ব লাগিছিলে, তথাপিও আজি অশেষ কষ্টৰে যুৱ নেতা আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াই যিটো কষ্টৰে নিৰ্মাণ কৰিলে তেখেতক আমাৰ বংশৰ হৈ যথেষ্ট ধন্যবাদ জ্ঞাপন কৰিলোঁ। লগতে সকলো ৰাইজকো ধন্যবাদ জ্ঞাপন কৰি মোৰ বক্তব্য ইয়াতেই সামৰণি।